নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰণ আগন্তুক 3 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 3 ঘণ্টাত ৰাজ্যত ধাৰাসাৰ বৰষুণ হ'ব আৰু ৰাজ্যত ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে আগন্তুক 3 ঘণ্টাত সতৰ্কমূলক বাৰ্তা ইতিমধ্যে প্ৰত্যেকৰে মোবাইলে প্ৰেৰণ কৰিছে। আৰু আপুনি যদি আপোনাৰ মোবাইলটো খুলিছে তেন্তে হলে দেখিব যে ৰাজ্যত পুনৰ হ'ব ভয়ংকৰ বৰষুণ আৰু ৰাজ্যবাসীৰ বাবে এই সতৰ্কতামূলক যি দুৰ্যোগ প্ৰশমন বিভাগ আছে তেওঁলোকৰ ফালৰ পৰা ইতিমধ্যে জাৰি কৰিছে। আগন্তুক 19খনকৈ জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোন কেইখন জিলাত ধাৰাসাৰ বৰষুণ হ'ব আৰু কোন কেইখন জিলাত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিব এই মুহূৰ্তত সবিশেষে জনোৱাৰ চেষ্টা কৰিম যে আগন্তুক ৰাজ্যত 9খনকৈ জিলাত 3 ঘণ্টাৰ ভিতৰত হ'ব বৰষুণ। 3 ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ হ'ব 9খনকৈ জিলাত। বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা আৰু কামৰূপ জিলাত হ'ব ভয়ংকৰ বৰষুণ। কাৰণ ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে সতৰ্কমূলক বাৰ্তা জাৰি কৰিছে যে বতৰ বিজ্ঞান বিভাগে এলাৰ্ট হ'বলৈ সাজু হ'বলৈ ইতিমধ্যে জাননী দিছে। বৰষুণৰ লগতে বজ্ৰপাত আৰু তীব্ৰ বতাহৰো আশংকা কৰা হৈছে। ৰাজ্যবাসী সাৱধান হওক, বজ্ৰপাতো পৰিব আৰু বতাহো আশংকা কৰা হৈছে। ইতিমধ্যে বজ্ৰপাতত কেইবাজনো লোকৰ মৃত্যু হোৱা পূৰ্বে দেখিবলৈ পোৱা গৈছিল আৰু অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ৰাইজক সতৰ্ক হ'ব আহ্বান জনাইছে। বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা আৰু কামৰূপ জিলাত বৰষুণৰ লগতে বজ্ৰপাত আৰু তীব্ৰ বতাহৰো আশংকা কৰা হৈছে। বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, বাক্সা, নলবাৰী, কামৰূপ মহানগৰ, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ইয়েলো এলাৰ্ট। কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ইয়েলো এলাৰ্ট।